অসমত জাতীয়তাবাদী দল এটাও নাই। বিজেপি আৰু কংগ্ৰেছৰ নেগুৰত ধৰি জাতীয়তাবাদ নহয়। প্ৰত্যেকটো জাতীয়তাবাদী দলে ৰাষ্ট্ৰীয় দলৰ ভৰিত ধৰিলে। ভৰিত ধৰাৰ দিনাই জয়াই অসম কোৱাৰ অধিকাৰ হেৰুৱাই পেলাইছে। বিহাৰীয়ে 7টা চিট বিচাৰিছে। কোনে মাত মাতিব লাগিছিল? জাতীয়তাবাদী দলকেইটাই ভোট বেংক নষ্ট হ'ব বুলি একো নকয়। পৰোক্ষভাৱে অগপ আৰু অসম জাতীয় পৰিষদক তোলা ধুনা শৃংখল চলিহাৰ। অসমত জাতীয়তাবাদী দল নাই। অসমৰ সকলো জাতীয়তাবাদী দলে কেৱল ভোট বেংকৰ ৰাজনীতি জানে। কংগ্ৰেছ বিজেপিৰ নেগুৰত ধৰিয়ে আজিৰ জাতীয়তাবাদী দলে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খোজে। জাতীয়তাবাদী দলসমূহৰ কোনো আদৰ্শ নাই। অসমত বিহাৰীয়ে 7টা চিট বিচৰাৰ পিছতো ভোট বেংকৰ স্বাৰ্থত একো নামাতিলে এই জাতীয়তাবাদী দলকেইটাই। কংগ্ৰেছ বিজেপিয়ে বীৰ লাচিত সেনাক জাতীয়তাবাদ শিকাব নালাগে। মূলতঃ অসম গণ পৰিষদ আৰু অসম জাতীয় পৰিষদক লৈ ক্ষুণ্ণ হৈ পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। ৰাষ্ট্ৰীয় দলৰ নেগুৰত ধৰি থকা এই দলবোৰৰ জয়াই অসম কোৱাৰ অধিকাৰ নাই বুলিও মন্তব্য কৰে শৃংখল চলিহাই। চাওক, নিৰ্বাচনটো আহি আছে হয়, কিন্তু এটাও জাতীয়তাবাদী দল নাই। সেইটোৰ বাবে আমি ক্ষোভিত, কাৰণ বিজেপি নেগুৰত আৰু কংগ্ৰেছৰ নেগুৰত ধৰি জাতীয়তাবাদ নহয়। বিজেপি কংগ্ৰেছৰ নেগুৰত ধৰি জাতীয়তাবাদ নহয়। মই আগতেও কৈছোঁ, ইলেকশ্যন হৰা জিকাটো ডাঙৰ কথা নহয়, আদৰ্শ জীয়াই ৰখাটো ডাঙৰ কথা। আৰু প্ৰত্যেকটো জাতীয়তাবাদী দলে ৰাষ্ট্ৰীয়তাবাদৰ যে ভৰিত ধৰিলে, ভৰিত ধৰাৰ দিনাই জয়াই অসম নামৰ শব্দটো কোৱাৰ অধিকাৰ তেওঁলোকে হেৰুৱাই পেলাইছে। আমাৰ এটা কথা স্পষ্ট, বীৰ লাচিত সেনা অসমৰ। আমি জাতীয়তাবাদৰ উত্তৰণৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে আমি কৰি গৈছোঁ আৰু অনাগত দিনত কৰি যাম। আৰু এতিয়ালৈকে বীৰ লাচিত সেনাই ৰাজনৈতিকভাৱে আগবঢ়াৰ কোনো সিদ্ধান্ত লোৱা নাই। কিন্তু যোনদিনা সিদ্ধান্ত ল'ম, সেইদিনা কিন্তু প্ৰকৃত জাতীয়তাবাদ কি অসমৰ থলগিৰি জনগণে দেখিবলৈ পাব। অভিয়াছলি চলি থাকিব। বহিৰাগতৰ বিৰুদ্ধে, বাংলাদেশীৰ বিৰুদ্ধে যিখন আন্দোলন আমাৰ চলি যাব। আৰু জাতীয়তাবাদৰ সংজ্ঞাটো কংগ্ৰেছ আৰু বিজেপিয়ে আমাক শিকাব নালাগে। জাতীয়তাবাদৰ সংজ্ঞা কি, তেওঁলোক আহক, বীৰ লাচিত সেনা অসমৰ পৰা শিকি যাওক। এতিয়া চাওক, বিহাৰীয়ে 7টা চিট বিচাৰিছে। আমাৰ প্ৰকৃততে মাত পাতিব কোনে লাগিছিলে? 7টা চিট যে বিচাৰিছিলে, আমাৰ জাতীয়তাবাদী যে দলকেইটা আছে সিহঁতি মাত মাতিব লাগিছিলে। কিন্তু ভোট বেংক নষ্ট হ'ব বুলি যেতিয়ালৈকে আঞ্চলিকতাবাদী মানুহে ভোট বেংক পলিটিক্স কৰিব, তেতিয়ালৈকে জাতি সুৰক্ষিত নহয়। জাতি শেষ কৰি দিব লাগিব ভোটৰ স্বাৰ্থত। নিশ্চয়কৈ জাতি শেষ কৰিবলৈ আছে নি? জাতি শেষেই প্ৰায়। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।